প্রাণের শিল্পী জুবিন গার্গের মৃত্যুর তদন্ত চলছে, কিন্তু সেই তদন্তের অগ্রগতিতে সন্তুষ্ট নয় অসমের বিভিন্ন দল সংগঠন। এমনকি জুবিনের মৃত্যু নিয়ে মুখ্যমন্ত্রীর কড়া মন্তব্যেরও প্রতিবাদ জানান তাঁরা। জুবিনের মৃত্যুর সঠিক তদন্ত ও ন্যায় বিচারের দাবিতে গুয়াহাটির রাজপথে মিছিল করে অসম জাতীয়তাবাদী যুব ছাত্র পরিষদ সহ বিভিন্ন দল সংগঠন। আজি দাবী জনাব খুজিছো যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব লাগে। আজি তিনিটা প্ৰশেষ পাৰ হৈ গ'ল। এই তিনিটা প্ৰশেষত ক'ৰবাত নহয় ক'ৰবাত যেন আমি দেখিছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে যেনেধৰণে ন্যায় পাব বুলি আমি বিশ্বাস কৰিব পাৰিব লাগিছিল, সেই বিশ্বাসটো ক'ৰবাত নহয় ক'ৰবাত যেন নাইকিয়া হৈ গৈছে। তেনে এক পৰিৱেশলৈ ৰূপান্তৰিত হৈছে এই গোটেই ঘটনা পৰিঘটনাবিলাক। যোৱা কালিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল, কিন্তু এই পৰ্যন্ত কিয় SITয়ে এখন সংবাদমেল পাতি ক'ব নোৱাৰিলে যে জুবিন গাৰ্গৰ হত্যা হৈছে, যদি হত্যা হৈছে কিয় হত্যা হৈছে, কোনে হত্যা কৰিলে, কেনেকৈ হত্যা কৰিলে, সেই কথাখিনি নিশ্চিতভাৱে আজি 1.5 মাহ নালাগে এই কথাখিনি ক'বৰ কাৰণে। তেওঁলোকে ক'ব যে তদন্তৰ কাৰণে সকলো কথা ক'ব নোৱাৰে, নালাগে সকলো কথা ক'ব, কিন্তু হত্যা যদি হৈছে প্ৰকৃত পৰীক্ষা SITয়ে কিয় এই পৰ্যন্ত, পুলিচে কিয় এই পৰ্যন্ত। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ আৰু আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ 1 মাহৰ অধিক 1.5 মাহৰ অতিক্ৰম কৰিছে, কিন্তু জুবিন গাৰ্গক লৈ যি ৰাজনৈতিক প্ৰক্ৰিয়া চলাইছে এই আমি মানি ল'ব নোৱাৰোঁ। SOP আমি মানি ল'ব নোৱাৰোঁ। আমাৰ জুবিন গাৰ্গক ন্যায় লাগে, আমি ন্যায় বিচাৰিছোঁ। জুবিন ক্ষেত্রে 10 বিঘা জমি দেওয়া নিয়েও প্রতিবাদ জানান তাঁরা। অন্য হাতেদি যোৱাকালি আকৌ কৈছে 10 বিঘা মাটিহে বোলে জুবিন ক্ষেত্ৰক দিয়া হ'ব, য'ত হাজাৰ হাজাৰ মানুহ, লক্ষাধিক মানুহ সমবেত হৈছে। তাত 10 বিঘা মাটিয়ে সেই জুবিন ক্ষেত্ৰ কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে। 10-15 বিঘা মাটিৰ তাতে পাৰ্কিং লাগিব। কেনেধৰণে শনিবাৰে দেওবাৰে 4 লেনযুক্ত পথটো জাম হৈ গৈছে আপোনালোকে দেখিছে পাৰ্কিঙৰ অভাৱৰ কাৰণে। এতিয়া 10 বিঘা মাটিয়ে তাত কেনেকৈ কৰিব। ভূপেন হাজৰিকা ক্ষেত্ৰৰ কথা কৈ আছে। ভূপেন হাজৰিকা ক্ষেত্ৰত আজিৰ তাৰিখত 10 বিঘা মাটিও নাই, হয়তো 5-6 বিঘা মাটি আছে। তাত এখন সৰু গাড়ী থ'বলৈ এখন জেগা নাই, ঠাইৰ অভাৱ। তাত চাউণ্ড এণ্ড লাইটৰ ব্যৱস্থা কৰা হৈছিলে, সেইটোৰ আজি অভাৱ। তাৰমানে প্ৰথমতে আৱেগ আছিলে কাৰণে সেই সময়ত তেনেধৰণে হ'ল, এতিয়া কিন্তু নাই। নৱপ্ৰজন্মৰ ওচৰত আমি থৈ যাবৰ কাৰণে জুবিন ক্ষেত্ৰই অন্যতম এখন ঠাই। তাতে সেই সকলোবিলাক আমাক লাগিব। তাত পাৰ্কিং লাগিব, আৰ্কাইভ লাগিব, তাতে জুবিনৰ প্ৰতিমূৰ্তি লাগিব, এখন খোলা মঞ্চ হ'ব লাগে য'ত সকলো সময়তে জুবিনৰ গীত মাতবিলাক চৰ্চা কৰি থাকিব পাৰিব। জুবিন ক্ষেত্রের পাশে মন্ত্রী অশোক সিংঘলের জমি নিয়েও বিরোধিতা করেন পলাশ সাংমাই। আৰু তাৰ কাষতে অশোক সিংঘালৰ যদি মাটি আছে, তাত সেই গুদামকেইটা ভাল লাগিছেনে? অশোক সিংঘালৰ যদি মাটি হয়, মাটিখিনি কিয় ট্ৰাইবেল ব্লকত কেনেধৰণে তেওঁ মাটি পালে? যদি তেওঁ মাটি হয় বা কোনোবা যদি জনজাতীয় মানুহৰো মাটি, তেনেহ'লে এই মাটিখিনি চৰকাৰে কিনি ল'ব লাগে। জুবিন ক্ষেত্ৰতে সেই ডাঙৰ ডাঙৰ দুটা গুদাম আছে, দেখিবলৈতো একেবাৰে বেয়া লাগিছে। খানাপাড়া ময়দান থেকে শুরু হয় মিছিল। শহরের প্রধান প্রধান সড়ক পরিক্রমা করে AJYCP সহ বিভিন্ন দল সংগঠনের মিছিলটি। জবা দাসের রিপোর্ট, NKTV বাংলা।